নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মগু মাহৰ এটা চিলা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাব আৰু কেনেকুৱা হৈছে নিশ্চয় জনাব। এয়া মই মগু মাহখিনি ভালদৰে ধুই এইখিনি মিক্সি জাৰত দি দিছোঁ। 2 টুকুৰা সৰু সৰু আদা দি দিছোঁ আৰু এতিয়া মই গ্ৰাইণ্ড কৰি লৈ ল'ম। একেবাৰে পেষ্ট কৰি মই বনোৱা নাই। এইখিনি এটা মই এতিয়া বাচনত ওলাই ল'ম। ইয়াৰ পিছত মই ইয়াক কাটি ৰখা পিঁয়াজ এটা সৰু সৰুকৈ কাটি ৰাখিছোঁ। লগতে জলকীয়া দিছোঁ, আপোনালোকে যিমান জ্বলা খাই দিব পাৰে। আৰু দিছোঁ মই ইয়াত গাজৰ। আপোনালোকে যদি বেলেগ আৰু পাচলি খাব বিচাৰে দিব পাৰে। আৰু এতিয়া দি দিছোঁ মই বেচন, সোৱাদ অনুসৰি নিমখ আৰু অকণমান দিছোঁ হালধি। এইখিনি মই এতিয়া পানী নিদিয়াকৈয়ে প্ৰথমতে ভালদৰে মিলাই ল'ম। ইয়াৰ পিছত পানী দি ভালদৰে এটা বেটাৰ বনাই লৈ ল'ম। এয়া এখন টাৱা গৰম হ'বলৈ দিছোঁ, অকণমান তেল দিছোঁ। ইয়াৰ পিছত মই ইয়াৰ ওপৰত এয়া বেটাৰখিনি দি দিছোঁ। ঠিক পিঠা যেনেকৈ বনাই এনেকৈ দি দিছোঁ আৰু ঢাকনি মাৰি দিছোঁ জুইটো কমাই। ঢাকনিখন আঁতৰাই এয়া মই ওলটাই দিছোঁ। ওলটাই দিয়াৰ পিছতো মই ঢাকনি মাৰি দিম যাতে ভালদৰে সিজি যায়। ইয়াৰ পিছত এয়া মোৰ হৈয়ে গ'ল। আপোনালোকৰ কেনে লাগিল জনাবচোন। আৰু যদি ভাল পায় আপোনালোকেও এদিন বনাই খাব। খাবলৈ কিন্তু খুব হেল্ডি, লগতে খুব ভাল লাগে। আজিলৈ আহিছোঁ তেন্তে বাই এভৰিৱান।